ভাতৰ লগত খাব পৰাকৈ এই কচুৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এই কচুবিধৰ নাম হৈছে দহি কচু। দহি কচু আপোনালোকে বাৰু নাৰিকল ৰুকা দি কেতিয়াবা খাই পাইছেনে? যদি নাই পোৱা এবাৰ ট্ৰাই কৰি চাবচোন, খাই যে বৰ ভাল লাগে। দহি কচুনো কেনেকৈ বনায় তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। পেষ্ট এটা বনাই লৈছোঁ আৰু একদম ফ্ৰেছ নাৰিকল লৈ লৈছোঁ, আদা, নহৰু, পিঁয়াজ। আচলতে যিমান দহি কচু লোৱা হয় সেই আন্দাজ মতেহে আচলতে মছলাটো বনোৱা হয়। মছলাটো বহুত বেছি সৰহ হ'লেও বেয়া হয়, তাকৰ হ'লেও বেয়া হয়। আৰু অকণমান মিডিয়ামকৈ ল'লেহে আচলতে খাবলৈ সোৱাদময় হয়। সেয়েহে এতিয়া মিঠাতেলত মই পাঁচফোৰণ দুটামান দি দিছোঁ, লগতে মছলাখিনিও দি দিছোঁ। আন্দাজ মতে নিমখ, হালধি, জিৰা গুড়ি আৰু ঘৰতে খুন্দা জালুকৰ গুড়িও এতিয়া দি দিম। গোটেইখিনি একেলগে লৰফৰ কৰি ল'ম আৰু দহি কচুখিনিও একেলগে দি দিম, মছলাৰ লগত যাতে সুন্দৰকৈ ভাজ খায়। যেতিয়া সুন্দৰকৈ ভাজ খাব তেতিয়া আন্দাজ মতে পানী দি দিম। প্ৰথমে কিন্তু মছলাখিনি দি ল'ম। ঘৰুৱা মছলাহে ব্যৱহাৰ কৰিছোঁ, অন্য একো ব্যৱহাৰ কৰা নাই মছলা পাতি। এতিয়া বিশেষকৈ নাৰিকলটো দিয়াৰ কাৰণে যে নাৰিকল ৰুকা অকণ দিয়াৰ কাৰণে বেছি ভাল হৈছে খাবলৈ কাৰণে। আৰু কচুত সাধাৰণতে নাৰিকল ৰুকা অকণ দিলে খাবলৈ বহুত ভাল হয়। আপোনালোকেও যদি এনেকৈ দি খোৱা নাই, খাই চাবচোন এবাৰ, বৰ খাই ভাল পাব। তৃপ্তিৰে আচলতে ভাত সাজ খোৱা হয়। সেয়েহে ৰেচিপিটো যিহেতু বনাইছিলোঁৱেই, আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু ইতিমধ্যে শ্বেয়াৰ কৰিলোঁ। আৰু বিশেষকৈ বহুত খাবলৈ সোৱাদময় হৈছিলে। আৰু আপোনালোকে দহি কচু খাই বেছি ভাল পায় নে পাত কচুটো খাই বহুত ভাল পায় সেইটো মোক জনাব দেই। বহুত বেছি সময়ো নালাগে আচলতে। পদ্ধতিটো আচলতে মছলাখিনিয়ে মেইন আৰু। মছলাখিনি সুন্দৰকৈ যদি বটা হয় তেতিয়া এনেও কচু খাবলৈ ভাল হয়। আৰু কচুত সাধাৰণতে জালুক অকণ দিলে ভাল। আপোনালোকে জালুকীয়া খাই ভাল পায় নে কচুৰ টেঙা আঞ্জা খাই ভাল পায় সেইটোও জনাবলৈ কিন্তু নাপাহৰিব।